এই মুহূৰ্তত লৈ আহিছো যে ব্ৰেকিং নিউজ অসমৰ 25টা স্থানত বোমা বিস্ফোৰণৰ খবৰ পোৱাৰ বাবে ৰাজ্যত সন্ত্ৰাসৰ পৰিৱেশ। আলফাই এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি অসমৰ আৰক্ষীক অৱগত কৰে যে অসমৰ 25টা ঠাইত বোমা স্থাপন কৰা হৈছে যদিও কিছু কাৰিকৰী কাৰণত বোমাটো বিস্ফোৰণ হোৱা নাছিল। জীৱন ৰক্ষাৰ বাবে 25টা স্থানত ৰখা বোমাসমূহ অতি সোনকালে নিষ্ক্ৰিয় কৰিবলৈ অসম আৰক্ষীক জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি। আলফাই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে বোমা ক'ত ৰখা হৈছে। শিৱসাগৰ জিলাৰ পৰিবহণ কাৰ্যালয়ৰ সমীপত এখন পুৰণি বাহনত বোমা আছে বুলি কোৱা হৈছে। শিৱসাগৰ ONGCৰ 5 নং গেটত ৰখাই থোৱা এখন এম্বুলেন্স বাহনত ৰখা হৈছে বোমাটো। লাকুৱা থানাৰ সমীপত এটা বোমা স্থাপন কৰা হৈছে। ডিব্ৰুগড় অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাহনত ৰখা হৈছে বোমাটো। লখিমপুৰত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এখন পুৰণি বাছ বাহনত ৰখা হৈছে এটা বোমা। লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত এটা বোমা ৰখা হৈছে। লালুক দৈনিক বজাৰত বোমা বিস্ফোৰণ। বৰখাত আৰক্ষী থানাৰ সমীপত ৰখা হৈছে এটা বোমা। নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পথত ইটা ভঁৰালত বোমা ৰখা হৈছে। দিছপুৰ লাজঘাটৰ সমীপত মাটিত পুতি থোৱা হৈছে বোমাটো। গুৱাহাটী গান্ধী মণ্ডপৰ ওচৰত ৰখা হৈছে বোমাটো। গুৱাহাটী নাৰেংগী আৰ্মি কেম্পৰ সমীপত মাটিত পুতি থোৱা হৈছে বোমাটো। গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰীৰ সমীপৰ এখন দোকানত ৰখা হৈছে বোমাটো। যোৰাবাদ উৰণীয়া সেতুৰ সমীপত এটা বোম স্থাপন কৰা হৈছে। ভেটাপাৰা মালিগাঁও ৰাজগড় ইত্যাদি। আলফাই অসমৰ 25টা ভিন্ন প্ৰান্তত বোমা স্থাপন কৰিছে, যিটো আলফাই নিজেই অসম আৰক্ষীক প্ৰেছ বিজ্ঞপ্তিযোগে অৱগত কৰি নিশ্চিত কৰিছে। এক প্ৰকাৰে আলফাই 78 সংখ্যক স্বাধীনতা দিৱসত অসম আৰক্ষী আৰু অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছে। এক প্ৰকাৰে আলফাই 78 সংখ্যক স্বাধীনতা দিৱসত অসম আৰক্ষী আৰু অসম চৰকাৰক প্ৰত্যাহ্বান জনাইছে। শেহতীয়া খবৰ অনুসৰি শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত স্থাপন কৰা বোমাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ অভিযান অব্যাহত ৰাখিছে। তাৰে এটা বৰ্তমান শিৱসাগৰ জিলাৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ সমীপত বোমা অভিযানত পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ 30। পাইছে দুই জায়গাত পোৱা গৈছে। গতিকে এটা জায়গাত আমি অলৰেডি বম ডিছপ'জেল স্কোৱাডে ৰিকভাৰী কৰিলে আৰু ছেকেণ্ড জায়গাটোত আমি এতিয়া বম ডিছপ'জেল স্কোৱাডৰ কাৰণে ৰখি আছোঁ। তেওঁলোকে অহাৰ লগে লগে আমি এইটো ইয়াৰ পৰা ৰিকভাৰী কৰিম। আমিতো গোটেইখিনি প্ৰিকশ্যন লৈছোঁ, যিহেতু এটা সংগঠন এটাই মেইল কৰি পেলাই জনাইছে যেনেকুৱা আছে বুলি। গতিকে সেইখিনি চাই পেলাই আমি যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে সেইখিনি গোটেইখিনি অৱলম্বন কৰি আমি এজ পাৰ প্ৰচিডিউৰ আমি বস্তুটো ৰিকভাৰ কৰিম। পিছত এইটো হয় নে নহয় এইটো পিছত এচাৰ্টেইন হ'ব, কিন্তু বৰ্তমান আমি সতৰ্কতা গোটেইখিনি অৱলম্বন কৰিয়ে কামখিনি কৰি আছোঁ।